নমস্কাৰ প্ৰথমতে মোৰ জ্যোতি ব্লগ চেনেলটোলৈ স্বাগতম জনাইছো স্কিপ নকৰি ভিডিঅটো সম্পূৰ্ণকৈ চাব জীৱনক যি সকলে ভাল পায় তাক আৰু বেছি সুন্দৰ কৰিবলৈ বিচাৰে সেই সকল বন্ধু বান্ধৱীক সস্নেহ উপহাৰ আজি মই জীৱনত সফল হ'বলৈ কিছু সফল হোৱা মূল মন্ত্ৰৰ কথা কম আহকচোন শুনো প্ৰথমতে জননী আৰু জন্মভূমি স্বৰ্গতকৈও মহান যি দেশৰ বায়ু পানী অন্ন গ্ৰহণ কৰি আমি জীয়াই আছো সেইখন মহান দেশক প্ৰাণ ভৰি ভাল পোৱা আমাৰ প্ৰথম কৰ্তব্য দ্বিতীয়তে আমি নিজকে যিমান পাৰো সিমান শুদ্ধ কৰি গঢ়ি তুলিবলৈ যত্ন কৰিব লাগে নিজৰ মন বচন চৰিত্ৰক পবিত্ৰ কৰি ৰাখিব লাগে চৰিত্ৰৰ বলত মানুহ দেৱতা হ'ব পাৰে নহয়নে বাৰু নিশ্চয় হয় কাৰণ আমি যদি কৰবাত বেয়া হৈ আছো নিজকে ভাল হ'বলৈ শুদ্ধ হ'বলৈ চেষ্টা কৰোচোন কাৰণ অনুশাসন আৰু ভাল গুণবোৰ শৰীৰে পৰাই আয়ত্ত কৰিবলৈ অভ্যাস কৰিব লাগে উদাহৰণ এটা দিছো যেনে হাতী পোৱালি এটা মোটা ৰছী এডালেৰে বান্ধি থোৱা হয় পোৱালিটোৱে অশেষ যত্ন কৰি সেই ৰছী ছিঙিব নোৱাৰে লাহে লাহে সি ৰছীৰ বন্ধন মানি লয় ঠিক তেনেকৈ আমাৰ ল'ৰা ছোৱালীক যদি সৰুৰে পৰাই শাসন কৰে নিশ্চয় ভাল হ'ব কাৰণ কালক্ৰমত হাতী ডাঙৰ হয় বল শক্তিও বৃদ্ধি হয় ৰছীডাল ছিঙো বুলি ক'লে ছিঙিব পাৰে কিন্তু সৰুৰে পৰা অভ্যাস হ'ল যে ছিঙিব নোৱাৰো ঠিক তেনেকৈ সেই ল'ৰা বা ছোৱালীজনী ডাঙৰ হয় কিন্তু ভাল ভাৱ ল'লে সেই ৰছীৰ বন্ধনক অনুশাসন আৰু সৎগুণবিলাকৰ বন্ধন বুলি ল'ব পাৰে যদি আমি মা দেউতা বা ডাঙৰৰ ভাল কথা নুশুনো তেতিয়াহ'লে আমি কেতিয়াবা ডাঙৰ বিপদত পৰিব পাৰোঁ আৰু শেষত এটা কথা কওঁ কেতিয়াও শিশু বা ল'ৰা ছোৱালীক তুমি আগবাঢ়িব নোৱাৰিবা এইটো নাজানা এইটো কৰিব নোৱাৰিবা এনেকৈ নক'ব যিমান পাৰে ক'ব যে তুমি পাৰিবা তুমি বৰ কৰ্মী তুমি সঁচাকৈ যোগ্য এনেকৈ কৈ প্ৰেৰণা দিব লাগে এই ইতিবাচক কথাবোৰেই হ'ল সফলতাৰ মূল মন্ত্ৰ আজিলৈ ইমানেই আছিল আগন্তুক যাতে আৰু মই ভাল ভাল কথাৰে দৃঢ় পৰামৰ্শ দি থাকিব পাৰোঁ আশীৰ্বাদ কৰিব মোৰ ভিডিঅ'বোৰ সকলো অসমবাসী ৰাইজে চাই যেন আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰিব নাপাহৰিব কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব ধন্যবাদ